দুলাল আমাৰ মানে তাত বাক্সা জিলা আছিলে, আজিতো তামোলপুৰ জিলা হৈ গ'ল BTCত। মানে তেওঁ তাতে গৈ মানে যিটো স্কুল ফাউণ্ডাৰ প্ৰিন্সিপাল হিচাপে হেডমাষ্টাৰ হিচাপে আমাৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় তাত মানে চলি আছিলে। তাতে তেওঁ গৈ গোটেই আমাৰ সমাজখনে সংস্কাৰ কৰিছে। আমাৰ তাত আন্দোলন কিবা কিবি লৈ পেলাই মানুহে চব ক্ষেত্ৰতে অনিশা যে আন্দোলনৰ দ্বাৰা কিবা এটা হ'লে চব হ'ব বুলি ভাবি থাকে, কিন্তু শিক্ষা দীক্ষা এইবিলাক পিছ পৰি আছিলে। সমাজ ব্যৱস্থাবিলাকৰ তেনেকুৱা ধৰণৰ আধ্যাত্মিক লাইনতো চব ইনডিচিপ্লিন হৈ আছিলে। এতিয়া দুলালে যাই পেলাই ঘৰে ঘৰে গৈ ল'ৰা ছোৱালীক পঢ়োৱাৰ কাৰণে চবকে মানে উৎসাহ যোগালে, আৰু উৎসাহ যোগাই ল'ৰা ছোৱালী অনাৰ পিছতো আৰু ল'ৰা ছোৱালীক খবৰ লয় মাক দেউতাক কেনেকৈ চলিব লাগে, কি কৰিব লাগে, চব ক্ষেত্ৰত কিবা থাকিলে মই আছোঁ বুলি কৈ চবৰে পৰিয়ালৰ সদস্যৰ নিচিনা হ'ল। আৰু আজি এই বিদ্যালয়ৰ পৰা আমাৰ বহুত ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ এতিয়া পঢ়ি আছে, আৰু মোৰ নিজৰে ভতিজী এজন এতিয়া ডক্টৰ পঢ়ি আছে, এটা ভতিজা আৰ্কিটেক্টৰ মানে ইঞ্জিনিয়াৰিং এতিয়া পঢ়ি আছে, যিটো দুলাল নগ'লে সেইবিলাক চেঞ্জটো নাহিলে সম্ভৱ নাহিলে। মোৰ এটা কথা মনত পৰে মানে যেতিয়া স্কুলখন চালুকীয়া অৱস্থাত আছে, আমাৰ এটা মিছন আছিলে, এটা ভিজন আছিলে, এটা এখন স্কুল হ'ব। আৰু দাদা মানে এতিয়া মই দাদা বুলি কওঁ, তেখেত মানে কিমান মানে তেখেতে মোক মানে মানা কৰি দিছে ছাৰ বুলিবলৈ, সেইকাৰণে মই দাদা বুলিছোঁ। তেখেতৰ পাৰ্মিশ্যনমতেহে কৰিছোঁ। মানে তেখেতে কিছুমান কাম কৰি থৈছে যিবিলাক মই এতিয়া আজিলৈকে সেইটো পকা হোৱা নাই। যেতিয়া একদম মাক বাপেক মানে মাক দেউতা আগতে ঢুকালে, তাৰ মাকো এটা এক্সিডেণ্টত এটা মেচিনত মানে তেওঁ মানে কেছ এটা হৈছিলে, মাক ঢুকাই থাকিলে। তিনিটা ল'ৰা ছোৱালী একেলগে মাউৰা হৈছে। আৰু তেতিয়া তেখেতৰ পৰা মই এটা ফোন পাইছোঁ, দুলাল তোমাৰ স্কুলত এডমিশ্যন দিব পৰা হ'ব নেকি, এনেকুৱা ল'ৰা ছোৱালী তিনিটা পাইছোঁ। তেতিয়া দাদাই মোলৈ ফোন কৰিছে। মই তেতিয়া আকৌ দাদা আপুনি ইমান এটা মহান কাম কৰিছে, মই কিয় নোৱাৰিম, সেই আপুনি লৈ আহক এডমিশ্যন দিয়ক। মই নিজে পাৰ্চনেলি গৈ সিহঁতক মানে ব্ৰিজিং কৰিছোঁ। আৰু এতিয়া সিহঁত এতিয়া কলেজত পঢ়ি আছে, ডাঙৰ হৈছে। আৰু এইবাৰ দাদা ল'ৰাই মেট্ৰিক পৰীক্ষা দিব, আমি শুভেচ্ছা জনাইছোঁ দেই, ভাল হওক। আৰু ডাঙৰ কথাটো হ'ল কি, এবাৰ মানে তেখেত ফুৰিবলৈ যে যায়, তেতিয়া তেখেতক মানে ক'লোঁ যে আপুনি আমাৰ ছাত্ৰ ছাত্ৰীলৈ কিবা লৈ আনিব। তেতিয়া তেখেতে কি আনিলে, যেতিয়া ঘূৰি আহিছে এখন ঠেলা আৰু এখন মানে হেলিকপ্টাৰ এৰোপ্লেন লৈ আনিছে। তেতিয়া তাৰপিছত তেতিয়া তেখেত ইমান সহজে বুজাইছে ছাত্ৰ ছাত্ৰীসকলক। তেতিয়া ক্লাছ 1-2 পাইছেগৈ আৰু মেক্সিমাম, যে তোমালোকে যদি ভালকৈ পঢ়া শুনা কৰা তেতিয়াহ'লে তোমালোকে এই প্লেনত উঠিব পাৰিবা, আৰু যদি তোমালোকে ভালকৈ পঢ়া শুনা নকৰা তেতিয়াহ'লে ঠেলা চলাব লাগিব। এতিয়া মনত আছে দাদা এতিয়া। আৰু তেখেত যেতিয়া গুৱাহাটীৰ পৰা যায় তেতিয়া মাতে, আৰু তেখেতৰ লগত খানা খাওঁ। আৰু এখেতসকলৰ মানে পৰিয়ালটোৰ লগত মোৰ এটা বেলেগ সম্পৰ্ক আছে। তেখেতৰ শাহু শহু এতিয়া নাই, কিন্তু মানে নিজৰ ল'ৰা নিচিনাকৈ ভাবে। আৰু দাদা মই আপোনালোকৰ ওচৰত বহুত ঋণী, মই যে আপোনালোকৰ মৰম চেনেহ পাই আছোঁ। এতিয়া বাক্সাবাসী এতিয়াও ফোন কৰি থাকে, আমিহে ঋণী। নাই খুব ভাল লাগি আছে। আৰু আপুনি মাজুলী গ'লেও ফোন কৰে, মই তেনেকৈ নাপাওঁ, আজি ভাগ্য আহিলে পাই গ'লোঁ। ঠিক আছে দাদা, ঠিক আছে, বহুত ধন্যবাদ।